চৰকাৰৰ সহযোগত যোৰহাটত পৰিস্থিতি বেয়া কৰিব বিচাৰিছে বীৰ লাচিত সেনাই। শৃংখল চলিহা আৰু চৰকাৰ মিলি আছে। শেহতীয়া 10 দিনত শৃংখল চলিহাই কাৰ লগত কথা পাতিছে সেয়া আৰক্ষীয়ে তদন্ত কৰক। তেতিয়া সকলো পোহৰলৈ আহিব। যোৰহাটত শৃংখল চলিহাই বাৰম্বাৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দি থকাক লৈ এনেদৰে সৰব হ'ল যোৰহাটৰ অধিবক্তা হেমেন বৰা। শৃংখল চলিহাৰ বিৰুদ্ধে সৰব হৈছে হেমেন বৰা। বীৰ লাচিত সেনাত এজনো অধ্যয়নশীল ব্যক্তি নাই বুলি মন্তব্য কৰিছে অধিবক্তাগৰাকীয়ে। যোৰহাট সংস্কৃতিবান ঠাই, এই স্থানত উদ্ভণ্ডালি কোনেও সহ্য নকৰে। গৌৰৱ গগৈ যোৰহাটলৈ অহাৰ সময়ছোৱাত পৰিস্থিতি বেয়া কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বীৰ লাচিত সেনা। সংগঠনটোৰ বিৰুদ্ধে এনেদৰে আক্ৰমণাত্মক অধিবক্তা হেমেন বৰা। এইটো এটা মূল কথা। পিছৰ পৰ্যায়ত মই কৈছো, আজি যদি এনেকুৱা সুপ্ৰশাসন আছে, শক্তিশালী প্ৰশাসন আছে, তেতিয়াহ'লে যোৰহাটৰ পৰা অসমৰ পৰা বাংলাদেশীক সম্বলঞ্চে ইয়াৰ পৰা বিতৰণ কৰক। তাৰো আগতে মই ভাবিম যে আইনৰ ছাত্ৰ হিচাপে যে আপোনালোকে জানে যে NRCৰ পাছত 19 লাখ কিন্তু বিদেশী বুলি চিনাক্ত কৰা হ'ল। তেওঁলোকক কিয় বিতৰণ কৰা হ'ল? এইবাবে যে সেই 19 লাখৰ তেওঁলোকে ভাবিছিলে যে মুছলমান সম্প্ৰদায়ৰ মানুহ বেছি আছিলে বুলি ভাবিছিলে, কিন্তু পিছত দেখা গ'ল সেই 19 লাখৰ কিন্তু প্ৰায় 16 লাখ হিন্দু বাংলাদেশী তাতে ওলালে। সেইবাবে তেওঁলোকে বিতৰণ কৰিবলৈ গৈ ভোটৰ আশাত তেওঁলোকে পিছ হুকি গ'ল। এইটো এটা মূল কথা। পিছৰ পৰ্যায়ত মই কৈছো, আজিৰ তাৰিখত উদ্দেশ্যপ্ৰণোদিতভাৱে পুনৰবাৰ মই যিটো তথ্য আছে, এই ক্ষেত্ৰত মই কৈছো তেওঁলোকৰ সাহস আছে, আইনৰ ওচৰত আহক। মই চেলেঞ্জ দিছো, বীৰ লাচিতক চেলেঞ্জ দিছো মই, যে তেওঁলোকে আজি উদ্দেশ্যপ্ৰণোদিতভাৱে এই কাৰণে চেলেঞ্জ দিছো যে ৰন্ত পানী ফুকন, শৃংখল চলিহা ইত্যাদিবিলাকৰ কল্লক তেওঁলোকৰ যোৱা বিগত 10 দিনৰ কাৰ লগত কথা পাতিছে, এইটো পুলিচৰ চাওক, চেক কৰক। মই কাৰ লগত কথা পাতিছো চেক কৰক। মই কৈছো যদিহে শৃংখল চলিহা, ৰন্ত পানী ফুকনৰ সাংগু পাংগু এই ফোনকেইটা কল্লককেইটা হয়, তেওঁলোকে চৰকাৰৰ লগত মিলি আছে। সেইবাবে গৌৰৱ গগৈক মই ভাবিছো বাঘকো ইমান ভয় নকৰে, কিন্তু গৌৰৱ গগৈক ইমানেই ভয় খাইছে যে গৌৰৱ গগৈ যাতে আজি এয়াৰপৰ্টৰ পৰা আহি ইয়াতে যাতে গামোচা চেলেং ওলোৱা বাতৰিটো কালিলৈ যাতে প্ৰথম পৃষ্ঠাত নহয়, আজি যাতে ইয়াত অশান্ত এটা পৰিস্থিতি সৃষ্টি হয়, তাৰ বাবে উদ্দেশ্যৰ প্ৰণোদিতভাৱে এই নাটকখন কৰা হৈছে। আৰু মই জানো যে যদি 6 তাৰিখলৈকে গৌৰৱ গগৈ থাকে, তেতিয়াহ'লে গৌৰৱ গগৈ 6 তাৰিখলৈকে থাকিলে ইয়াতে 6 তাৰিখলৈকে তেনেকুৱা ধৰণৰ পৰিঘটনা তেওঁলোকে কৰিব। আৰু তেতিয়া যোৰহাট এখন সংস্কৃতিবান শৈক্ষিক চহৰী, শৃংখল চলিহাৰ নিচিনা মানুহে আহি ইয়াতে যোৰহাটত বাতাবৰণ বেয়া কৰিব, এই কথাটো মই কেতিয়াও নামানো। আপোনালোক সাংবাদিক মহলক কৈছো যে অসম চৰকাৰ কি ভাবিছে? অসম চৰকাৰে তেওঁলোকক ইনডিউচ কৰিছে, য'ত কবিতা লিখিলে তেওঁলোকে জেললৈ পঠিয়াই। ইয়াত দেখিছো তেওঁলোকে হুমকি দিছে। শিৱসাগৰত হৈ সেইদিনাখন কৈ গ'ল শৃংখল চলিহা, আপোনালোকৰ কোনোবা চেনেলত ওলাইছে, প্ৰত্যেকতে ওলাইছে যে তেওঁ গুণ্ডা হয়, তেওঁ টেক্স লয়। গতিকে এইখনে হৈছে অসমৰ সুষম চৰকাৰ। মই কৈছো এইখনে অসমৰ আটাইতকৈ কুখ্যাত বিখন চৰকাৰ।